মই সাজাদ হুছেইনে জীৱনৰ ৰং চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি ভিডিঅ'টোত MMLSAY আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকৰ আগত জনাবলৈ ওলাইছোঁ। MMLSAYৰ সম্পূৰ্ণ অৰ্থটো হ'ল মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা। এইখন এখন অসম চৰকাৰৰ আঁচনি হয় আৰু এই আঁচনিখন অসম চৰকাৰৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰযোজ্য। সেয়া লাগিলে শিক্ষকেই হওক, পুলিচৰে হওক বা আন যিকোনো বিভাগৰে অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰী হওক তেওঁলোকৰ বাবে প্ৰযোজ্য। আৰু এই আঁচনিৰ অধীনত বছৰি 5 লাখ টকালৈকে ক্ষতিপূৰণ প্ৰদান কৰা হয়। যিকোনো বেমাৰত যদি আপুনি ভুগি পেলাই চিকিৎসাধীন হয়, সেই চিকিৎসা কৰাৰ পিছত আপোনাৰ যি খৰচ হ'ব সেই খৰচৰ ক্ষতিপূৰণ দিয়া হয় পৰৱৰ্তী সময়ত সৰ্বাধিক 5 লাখ টকালৈকে। এইটো এটা অতি সুন্দৰ আঁচনি আৰু দুখৰ কথা হ'ল যে বহুতে আছে এনেকুৱা যিসকলে আজিলৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কিছুমানে নজনাৰ দুখত বা কিছুমানে এলাহত এনেধৰণে পেলাই থৈছে। কিন্তু এইটো এটা যথেষ্ট সুন্দৰ আৰু ফলপ্ৰসূ আঁচনি হয় আৰু আটাইতকৈ সুবিধাজনক কথাটো হ'ল যে ৰিএম্বাৰ্চমেণ্টৰ যি ক্লেইম কৰিব লাগে ক্ষতিপূৰণ কৰাৰ সময়ত সম্পূৰ্ণ কাম কাজ অনলাইনতে কৰিব পাৰি আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া অতিকে সহজ আৰু অনলাইনতে আপুনি ঘৰত বহিয়ে কৰিব পাৰে। আজি ইয়াতনো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেই বিষয়ে আপোনালোকক সবিস্তাৰে ক'ম আৰু পৰৱৰ্তী এটা ভিডিঅ'ত ক্লেইম কেনেকৈ কৰিব পাৰে। ধৰি লওক আপুনি আপোনাৰ ডিপেণ্ডেণ্ট কাৰোবাৰ বেমাৰ হ'ল, আপুনি তেনেকুৱা নিৰ্দিষ্ট চিকিৎসালয় আছে প্ৰতিখন জিলাতে, তাৰ লিষ্ট গুগলত চাৰ্চ কৰিলে পাই যাব। তো সেই তাত গৈ চিকিৎসা কৰি মেলি তাৰপিছত কেনেদৰে ক্লেইম কৰিব লাগিব, কেনেধৰণৰ কাগজ পত্ৰ লাগিব, কেনেধৰণৰ ফৰ্মেট লাগিব, সেই সকলোখিনি ডিটেইলছ মই পৰৱৰ্তী ভিডিঅ'ত ক'ম। আজিৰ ভিডিঅ'টোত মই ক'বলৈ খুজিছোঁ যে কেনেধৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কোনে ইয়াৰ সুবিধা ল'ব পাৰে। তো চৰকাৰী কৰ্মচাৰী তথা পেঞ্চনাৰসকলে ইয়াৰ সুবিধা ল'ব পাৰে। আৰু কৰ্মচাৰীজনৰ ক্ষেত্ৰত হ'ল কি নিজে তথা নিজৰ স্বামী বা পত্নী আৰু লগতে মাক দেউতাক আৰু সন্তান, 2জন সন্তান সৰ্বাধিক, আৰু ল'ৰা সন্তান হ'লে 30 বছৰ বয়সলৈকে, আৰু যদি ছোৱালী সন্তান অবিবাহিত হয় যিকোনো বয়সৰ তেনেকুৱা দিব পাৰে আৰু এজন নমিনী দিবলগীয়া হয়। এইখন মূলতঃ এখন স্বাস্থ্য বীমা আঁচনি হয় যিখন অসম চৰকাৰে প্ৰদান কৰিছে আৰু ইয়াতে যি প্ৰত্যেক মাহতে নিৰ্দিষ্ট পৰিমাণৰ পইচা কটা হয় এমপ্লয়ীজনৰ পৰা, কৰ্মচাৰীজনৰ পৰা, আৰু তাৰ বিনিময়ত এই সুবিধা প্ৰদান কৰা হয়। আৰু এই সুবিধা ল'বৰ কাৰণে কৰ্মচাৰীজন অসমৰ স্থায়ী বাসিন্দা হোৱাটো বাধ্যতামূলক। তো আমি জানোচোন আহক যে কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব। ইয়াৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অতি সহজ। গুগলত বা ক্ৰমত গৈ আপুনি চাৰ্চ কৰিব MMLSAY আছাম যি পৰ্টেল আছে তাত যাব আৰু তাতে নিজৰ পান নাম্বাৰ বা প্ৰাণ নম্বৰ বা GPF নম্বৰ যিকোনো এটা দিব, দি পেলাই মোবাইল নম্বৰ দিব, তেতিয়া তাতে OTP দিবলৈ ক'ব। তেনেদৰে OTP দিয়াৰ পিছত খোল খাব আপোনাৰ পেজটো আৰু তাতে হৈ থাকে, লিংক হৈয়ে থাকে, তাৰ পৰা আপোনাৰ ডিটেইলছবোৰ ওলাই আহিব। খালি আপুনি আপোনাৰ যি ডিপেণ্ডেণ্টসকলক এজন এজনকৈ সোমাব লাগিব, তাৰপৰা নমিনী সোমাব লাগিব আৰু প্ৰত্যেকজনৰে আধাৰ ভেলিডেট কৰিব লাগিব আৰু তাৰ লগতে ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেটবোৰ দিব লাগিব, নিজৰ দেউতাকৰ, মাকৰ, পত্নীৰ, সন্তানৰ এনেকৈ, আৰু এজ প্ৰুফ এইবিলাক য'ত যি যাৱতীয় বস্তু, সাধাৰণতে পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড এইখিনি আটাইতকৈ দৰকাৰী। আৰু লগতে একাডেমিক ছাইডৰ কিছুমান ক্ষেত্ৰত এজৰ ক্ষেত্ৰত যেনিবা SSLCৰ এডমিট কাৰ্ডখন দিয়া হয়, তেনেকৈ বাৰ্থ চাৰ্টিফিকেট এইবিলাক আপুনি আগতে মজুত কৰি ল'ব আৰু নিৰ্দিষ্ট জোখত সুন্দৰভাৱে ফটো মাৰি পেলাই ক্ৰপ কৰি পেলাই অলপ কম KB বনাই ল'ব। তাতে আহিয়ে যায় যেতিয়া আপুনি ফিল আপ কৰিব নিৰ্দিষ্ট পৰিমাণে। আৰু যদি মোবাইলত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন তেনেহ'লে যিকোনো নেট কেফেত গৈ সুন্দৰভাৱে কৰিব পাৰে। কাৰণ আপোনাৰ যদি কিবা বেমাৰ হয়, আজিকালিতো বেমাৰ আজাৰৰ কোনো ঠিকনা নাই, বিভিন্ন ধৰণৰ ৰোগত সকলো আমি ভুগি থাকোঁ, তেতিয়া যদি আপুনি ক্লেইম কৰিবলগীয়া হয়, ক্লেইম কৰাৰ আগতে কিন্তু ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো তাৰ পৰা এপ্ৰুভ হৈ আহিব অথৰিটিৰ পৰা, আৰু তাৰ বাবে 15-20 দিন, এমাহ 2 মাহলৈকে সময় লাগে। তো যদি হঠাৎ আপুনি ধৰি লওক বেমাৰ হ'ল, ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাথাকে, আপুনি তেন্তে ক্লেইম কেনেকৈ কৰিব? সেইবাবে ৰেজিষ্ট্ৰেশ্যন কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। এই প্ৰক্ৰিয়াৰ মাজেৰে আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰক, তাৰপৰা এটা গ্ৰুপ ফটো দিব লাগিব শেষত, আৰু যদি কিবা কুৱেৰি থাকে তাত আপুনি ছাবমিট কৰাৰ পিছত দেখাব। কুৱেৰি থাকিলে আকৌ সেই কুৱেৰিটো পঠিয়াই দিয়াৰ পিছত আপুনি সেই কুৱেৰিটোৰ উত্তৰ দি দিব লাগিব। তো তেনেধৰণে সুন্দৰভাৱে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো এই যি MMLSAY বা মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য আঁচনি, এই আঁচনিত সকলো কৰ্মচাৰীয়ে অনুগ্ৰহ কৰি ৰেজিষ্ট্ৰেশ্যন কৰক আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ আত্মীয় স্বজনৰ মাজত, বন্ধুবৰ্গৰ মাজত যিসকল কৰ্মচাৰী তেওঁলোকৰ মাজত বেছিতকৈ বেছি শ্বেয়াৰ কৰক। পৰৱৰ্তী সময়ত
ক্লেইমৰ সম্পৰ্কে মই ভিডিঅ' এটা সুন্দৰকৈ সকলো তথ্য সমৃদ্ধভাৱে লৈ আহিম আৰু তাৰ বাবে মোৰ যদি যিসকল নতুন চেনেল ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো এটা লাইক কৰি দিব অতি সুন্দৰ আঁচনি অতি ফলপ্ৰসূ আঁচনি আৰু অনলাইনতে সকলো কাম কৰিব পৰাটো আটাইতকৈ ডাঙৰ গুণ গতিকে দেৰি নকৰি সকলোৱে অনুগ্ৰহ কৰি ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰক আৰু মোৰ পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰক ধন্যবাদ